আজি বিয়াৰ নিমন্ত্ৰণি দিবলৈ গৈছিলোঁ বাৰ লগত। তাতে বাৰ লগৰ ছোৱালী এজনীৰ ঘৰত ভাত খোৱাৰ নিমন্ত্ৰণ আছিলে। হ'লেও বেংগলী সম্প্ৰদায়ৰ আছিলে বাবে খোৱাৰ আগত এনেকৈ কিছু নীতি নিয়ম কৰিছিলে আৰু লগতে মোকো কৰি দিছে। কইনাৰ লগতে বোলে যোন যায় তেওঁকো বোলে তেনেকৈ নিয়ম কৰি দিয়া হয়, তেওঁৰো বোলে অতি সোনকালে বিয়া হয়। মনটো ভালো লাগিছে আৰু হাঁহিও উঠিছে সেইখিনি শুনি। কিন্তু ঠিক সঁচাকৈ তেওঁলোকৰ এই নিয়মখিনি দেখি খুব বেছি ভাল লাগিছে আৰু এইবাৰ যিহেতু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হৈছে আমাৰ, খুব ভাল লাগিছে। এইবাৰ আমাৰ এনেকৈ প্ৰথম। আপোনালোকে বাৰু কোনে কোনে এনেকৈ খাই পাইছে বিয়াৰ ভাত সাজ, এনেকৈ কইনাৰ ভাত সাজ? তেওঁলোকে কৈছিলে এই ভাত সাজক বোলে আইবুঢ়ো ভাত বুলি কয়। আপোনালোকে কমেণ্টত লিখি জনাওকচোন আপোনালোকে কোনে কোনে খাইছে। কথাতে কয় নহয় বোলে তুলসীৰ লগতে কলপতৰো মুক্তি হয় বুলি। আজি মোৰ লগত তেনেকুৱাই হ'ল। মই কইনাৰ লগত গৈছিলোঁ বিয়াৰ নিমন্ত্ৰণি দিবলৈ আৰু আজি কইনাৰ লগতে ময়ো ভাত সাজ খাই আহিবলৈ পালোঁ আৰু লগতে মোকো এনেকৈ তেওঁলোকে নিয়মবিলাক কৰি দিছে আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে। ভিডিঅ' আৰু আহি আছে গাইজ, গতিকে ফ'ল' এটা কৰি যাব নতুন নতুন ভিডিঅ'বিলাক চাবলৈ। আৰু আজিলৈ আহিছোঁ, বাই। ৰ'দৰ কাৰণে এতিয়া কোৱা কেনেকুৱা লাগিছে? ভাল লাগিছে। কইনাৰ লগতে ময়ো খাইছোঁ গাইজ। হেৰি কি হয়, সোনকালে বিয়া হয় এনেকৈ দিলে। কইনাৰ লগত আহা ভাত খাবলৈ অহা মানুহৰ বোলে এনেকৈ নিয়ম কৰি দিলে বোলে সোনকালে বিয়া হয়। বিয়া হ'ব চাগে আৰু অলপ দিনৰ পিছত।